নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। আৰম্ভ কৰিছো কথন বিক্ষণ মই এঞ্জেলা সাংমাই। মই উপস্থিত আছো বৰ্তমান শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰত। ইয়াত আৰম্ভ হৈছে শ্ৰী শ্ৰীমদ ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱ আৰু ইয়াতে গুণমালা কীৰ্তন ইতিমধ্যে আৰম্ভ হৈছে। সেই আধ্যাত্মিক পৰিৱেশ আজি কথন বিক্ষণ অনুষ্ঠানটিৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আহক আমি অনুষ্ঠানটি আৰম্ভ কৰোঁ শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ পৰা। জয় কৃষ্ণ প্রভু স্মরণ করে হরি আর গোবিন্দকে খবরে হরি বল হরি বল হরি বল ও হরি ও বাপুসকল আইসকল কেনে বোলা বাপুসকল আইসকল কেনে বোলা বাপুসকল আইসকল কেনে বোলা এই ভালে ভাল ইতিমধ্যে গুণমালা কীৰ্তন আৰম্ভ হৈছে আৰু এই পৰিৱেশটোত অংশ ল'বলৈ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহিছে। মোৰ পিছফালে দেখিছে এই সেৱাস্থলী বাপাই সমস্ত এতিয়া একাত্ম হৈ পৰিছে ঈশ্বৰৰ গুণানুকীৰ্তনত। গতিকে আহক প্ৰথমে আপোনালোকক অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ এই শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰত কেনেকৈনো গুণমালা কীৰ্তন হৈছে সেয়া।
শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ চতুৰ্থ বাৰ্ষিক শ্ৰীমদ ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱৰ গুণমালা কীৰ্তন হৈছে। সকলো একাত্ম হৈ একেলগে এনেধৰণে ঈশ্বৰৰ নাম লৈছে। দূৰ দূৰণিৰ পৰা ভকতসকল এনেধৰণে আহিছে। ইয়াত আই মাতৃসকল বহি লৈছে, ভকত বৈষ্ণৱসকল চাৰিওকাষে আছে। এটা খুব সুন্দৰ আধ্যাত্মিক পৰিৱেশে ইয়াত বিৰাজ কৰিছে। নতুন প্ৰজন্মৰ মই বহু সংখ্যকক দেখিছোঁ। ইয়াত যদি মই কওঁ যে এইসকল জ্যেষ্ঠ ভকত বৈষ্ণৱৰ সৈতে কিন্তু একেবাৰে কণমানিৰ পৰা কিশোৰ কিশোৰী যুৱক যুৱতীলৈকে নতুন প্ৰজন্মৰ বহু সংখ্যকক মই দেখিছোঁ। কোন ঠাইৰ? প্ৰথমতে নমস্কাৰ জনাইছোঁ। আমি ইয়াৰ স্থানীয় বাসিন্দা হয় আৰু মানে আজি আমাৰ এইখিনি যি ভাগৱত পাঠ চলি আছে, এসপ্তাহ জুৰি চলিছে। এইবাৰ বাৰু মানে 3দিনীয়া কাৰ্যসূচী কৰা হৈছে। খুব ভাল মানে এটা মানে সত্ৰাধিকাৰ প্ৰভুৱে খুব ভাল এটা মানে অনুষ্ঠান আমাৰ মাজত আনিছে। তাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ, লগতে আপোনালোককো ধন্যবাদ জনাইছোঁ। এই আধ্যাত্মিকতাৰ পৰিৱেশটোত আপোনালোক জড়িত হৈ পৰিছে নহয় জানো? হয়। সেইটো কেনেকুৱা ধৰণৰ এটা অনুভৱ মোক কওকচোন। ইয়াৰ দ্বাৰা আমি মানে যুৱ প্ৰজন্ম ভাল দিশে আগবাঢ়িব বুলি আশা কৰিছোঁ। সেইখিনিয়ে আৰু। কোৱা ধৰণৰ আৰু অনুষ্ঠানত আপোনালোকে অংশ লয়? আমি এইটো সপ্তাহজোৰা হয়, এইবাৰ 3দিনীয়াকৈ হৈছে। আমাৰ ৰিজু পাঠক মহন্তদেৱে এইটো বহুত ধুনীয়া অনুষ্ঠান আমাৰ ইয়ালৈ আনিছে, তাৰ বাবে তেখেতক বহুত বহুত ধন্যবাদ। তুমিও আহিছা, গুণমালা কীৰ্তন হ'ল, কেনেকুৱা লাগিল? ভাল লাগিল। প্ৰতিবাৰে আহানে? আহোঁ। তুমি সত্ৰৰ সৈতে জড়িত? আহোঁ। তোমালোকৰ লগৰ সকলো আহিছে দেখিছোঁ আমি। আহিছে। দুগৰাকী বয়োজ্যেষ্ঠ আইতা। কৃষ্ণ, কি খবৰ? ভাল। ইয়ালৈ আহিছে, ঈশ্বৰৰ কথা শুনিছে, কেনেকুৱা লাগিছে মনটো? ভাল লাগে। কৃষ্ণ, ভাল লাগছে। ভালে আছেনে আপুনি? দেহাত বেমাৰ আছে, থাকিলেও আছোঁ আৰু টানি আনিছে ভগৱন্ত একেলগে। মনটো নৰৱে ঘৰত। সৰে সৰে আহি পাইছোঁ, ভৰি হাতত বল নাই। হয়, সদায় তোমাক চাবাক লাগি আছোঁ। আশীৰ্বাদ কৰিব। এই সময়খিনিতো শৰীৰ অসুস্থ বুলি কৈছে, কিন্তু মনৰ শক্তি আছে। ঈশ্বৰৰ কাষলৈ তেওঁলোক আহিছে, ইয়াত এনেধৰণে ঈশ্বৰৰ গুণানুকীৰ্তন কৰিছে। খুব ভাল লগা এটা আধ্যাত্মিক পৰিৱেশ ইয়াত বিৰাজ কৰিছে। মই অকণমান কণমানিসকল আছে, কৃষ্ণ এবাৰ সেই দিশে অকণমান যাব বিচাৰিছোঁ। আমাৰ একেবাৰে কণমানি ভকতসকল ইয়াত বহি আছে। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী অৰ্ণৱজ্যোতি কলিতা। এতিয়া ঘৰ ক'ত? খৰকলবাৰী। ইয়াত। তোমাৰ নাম? মিন্মা কলিতা। তোমাৰ? শ্ৰী ধীমান কলিতা। কোন ক্লাছত পঢ়ি আছা? ক্লাছ 6। ষষ্ঠ শ্ৰেণীৰ। তোমালোক প্ৰতিগৰাকী আহিছা, ঈশ্বৰৰ কথা শুনিছা, কেনেকুৱা লাগিছে? গুণমালা কীৰ্তন আগতে বুজি পাইছিলানে? এতিয়া লাহে লাহে বুজি পোৱা হৈছাগৈ নিশ্চয়। কেনেকুৱা অনুভৱ মোক কোৱা? বহুত ভাল লাগিছে। কেনেকুৱা অনুভৱ? ভাল লাগিছে। ভাল। ঘৰৰ প্ৰতিগৰাকী আহিছেনে? অঁ। তোমালোক প্ৰতিবাৰে ইয়ালৈ আহা? এইসকল কণমানি ভকত, তেওঁলোক আহিছে, ঘৰৰ পৰা আহিছে, পিতৃ মাতৃয়ে লৈ আহিছে। ইয়াত আহি তেওঁলোকে গুণমালা কীৰ্তনত অংশ লৈছে। এই যি কথা সমুদ্ৰ মন্থন মহোৎসৱ আয়োজন কৰা হৈছে, ইয়াত তেওঁলোকে কৃষ্ণৰ কথা শুনিবলৈ আহিছে। এটা খুব সুন্দৰ আধ্যাত্মিক পৰিৱেশে এই ঠাইখিনিত বিৰাজ কৰিছে। সত্ৰখনিৰ বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰা হয় আৰু ইয়াত গাঁৱৰ ৰাইজৰ সহযোগিতা কিন্তু খুব আকৰ্ষণীয়। কেনেকৈ সম্ভৱ হৈ উঠে? কৃষ্ণ, আমি সুমন দাস, আমি গোলাঘাটৰ পৰা অহা হৈছে। বাপৰ এই শ্ৰীমদ ভাগৱত কথা সমুদ্ৰ মন্থন এয়া চতুৰ্থবাৰ। আমি কিন্তু প্ৰথমবাৰহে ইয়ালৈ অহা হৈছে। বাপে আমাক আমন্ত্ৰণ দিলে, আমি আহিলোঁ। আহি ইয়াত আমি ৰাইজৰ আগ্ৰহ আৰু মৰম চেনেহ পাই বহুত আপ্লুত হৈছোঁ আৰু বহুত ভাল লাগিছে। আমি এনেকৈ ভক্তিৰ ৰসত আমি আনন্দত ডুবিব পাৰিছোঁ, বহুত আনন্দ পাইছোঁ।
ঠিক ৰাতিপুৱা 4টা বজাত এবাৰ হেৰি কৰোঁ, গুৰু আসনখন চাফা চুফা কৰি আমি শলা লগাওঁ। আৰু এই শলা যিদিনাৰ পৰা গুৰু আসন প্ৰতিষ্ঠা হৈছে এই শলা সদায় জ্বলিয়ে আছে, একদম কোনোদিন নুমোৱা নাই, কোনোদিন হেৰি নাই। ঠিক তেনেকুৱা আমি ৰাতিপুৱা 4টা বজাত এবাৰ প্ৰসংগ কৰোঁ, আৰু ঠিক 10টা বজাত এবাৰ প্ৰসংগ কৰোঁ, আৰু গধূলি এবাৰ প্ৰসংগ কৰোঁ। 3 টাইম কৰোঁ, 14 প্ৰসংগ বুলি কয়। এই সত্ৰখনি আমাৰ এনে প্ৰতিষ্ঠা হৈছিলে 1959 চনত। আৰু তেতিয়া অৱশ্যে চালুকীয়া অৱস্থাত আছিল। আমাৰ মানে সত্ৰখনি আগতে আমাৰ নামঘৰ আছিলে, উত্তৰ বেটনা শংকৰদেৱ নামঘৰ আছিলে। কিন্তু আমাৰ 2007 চনৰ পৰা এইখন তাৰমানে সত্ৰলৈ উন্নীত কৰা হৈছে। আৰু তেতিয়াৰ পৰাই আমাৰ সত্ৰাধিকাৰ আহিছিল প্ৰথম সুশীলদেৱ মহন্ত। তেখেত যেতিয়া প্ৰয়াণ হ'ল, তাৰপিছত আমাৰ ৰিজু পাঠক মহন্ত, তেখেতক আমি সত্ৰাধিকাৰ আসনত মানে অধিষ্ঠিত কৰিলোঁ। আৰু তেতিয়াৰ পৰাই লাহে লাহে আমাৰ ৰাইজৰ সহযোগত এই সত্ৰখনি মানে এতিয়াৰ নিচিনাকৈ ধুনীয়া সুন্দৰ এটা মানে অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। শ্ৰীমদ ভাগৱত কথা সমুদ্ৰ মন্থন এই মহোৎসৱত এগৰাকী বিশেষ ব্যক্তিক ইয়াত সন্মান জনোৱা হৈছিল। শ্ৰী সত্ৰ সেৱক সন্মান তেখেতলৈ আগবঢ়োৱা হৈছে। তেখেত হৈছে এগৰাকী সমাজ সেৱক, চলচ্চিত্ৰ নিৰ্মাতা সুশান্ত চৌধুৰীদেৱ। তেখেত আছে, মই তেখেতৰ পৰা অকণমান জানিব বিচাৰিছোঁ। আজিৰ সময়ত ইমান সুন্দৰ এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে এই সত্ৰভাগে। আপোনাক আজি এটি সন্মান আগবঢ়োৱা হৈছে, আৰু ৰাইজ আপোনাৰ প্ৰতি কৃতজ্ঞ যে ইয়াত গুৰু আসন ভাগি প্ৰতিষ্ঠা কৰাৰ পৰা আজিৰ এই পৰ্যায়টোলৈকে আপোনাৰ যথেষ্ট অৱদান আছে বুলি কিন্তু প্ৰত্যেকগৰাকী ৰাইজে ইয়াত কৈছে। হয়, নমস্কাৰ। ND24ক মই নমস্কাৰ জনাইছোঁ। শ্ৰী শ্ৰী উত্তৰ বেটনা শংকৰদেৱ সত্ৰত মই আজিৰ পৰা 10 বছৰ আগতে আহিছিলোঁ নেকি। তেখেতীয়া প্ৰয়াত আমাৰ সত্ৰাধিকাৰ সুশীলদেৱ মহন্ত বাপজনা আছিলে, তেখেতে মোক এই সত্ৰখনলৈকে লৈ আহিছিলে। যেতিয়া এই সত্ৰখনলৈকে মই আহোঁ, তেতিয়া সত্ৰ বুলিবলৈ একোৱেই নাছিলে, এখন সৰু চালেন নিচিনা আছে। বোলো এইখন সত্ৰনো অসমত এনেকুৱা সত্ৰ আছে জানো? বোলো বাপ, ইয়াতে গুৰু আসন প্ৰতিষ্ঠা কেনেকৈ কৰিব? সত্ৰখনতো পানী পৰি আছে। মই ক'লোঁ বাপ, আমি যদি অকণমান পাৰোঁ সত্ৰখনৰ কাম কৰিম, আগতে কাম কৰি সত্ৰখনত যাতে পানী পৰা নহয়, অন্তত গুৰু আসনত পানী পৰিলেতো নহ'ব। গতিকে তেনেকুৱাকৈ মই অকণমান ৰাইজৰ পৰাও দান বৰঙণি নিজেও যিখিনি পাৰোঁ কৰি, বিভিন্ন ধৰণৰ পৰা লৈ বা নিজেও দি কিবাকৈ মই সত্ৰখন মানে পানী নপৰা কৰিলোঁ। তাত গুৰু আসন প্ৰতিষ্ঠা হ'ল। যি গুৰু আসন প্ৰতিষ্ঠা হ'ল, তাৰপিছৰ পৰা সত্ৰখন আজি এনেকুৱা অৱস্থা। তাৰপিছত ৰিজু পাঠক মহন্তদেৱক আমি সত্ৰাধিকাৰ হিচাপে পালোঁ। তেওঁক পোৱাৰ পিছৰ পৰা এই যি শ্ৰীমদ ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱটো তেওঁ অহাৰ পিছত এইটো আজি 3 বছৰমানৰ পৰা এইটো হৈ আছে। তাৰমানে
BTCৰ তামোলপুৰ জিলাৰ অন্তৰ্গত টেঙাজাৰ স্থিত শ্ৰী শ্ৰী উত্তৰ বেদনা শংকৰদেৱ সত্ৰ আৰু এই সত্ৰত আজি ৪ৰ্থ বৰ্ষ এয়া আৰু ইয়াতে যি শ্ৰীমদ ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱ সমগ্ৰ অসমত ই এক ব্যতিক্ৰম অনুষ্ঠান এনেকুৱা অনুষ্ঠান ক'তো আজিলৈকে আমি দেখা নাই কেলে যে ইয়াত কেৱল ভাগৱত পাঠৰ সমুদ্ৰ মন্থন বা কথন এনে নহয় ইয়াত সমসাময়িকভাৱে মহাপুৰুষা কৃষ্টিৰে নাম প্ৰসংগ বৰগীত সত্ৰীয় সাংস্কৃতিক অনুষ্ঠান নেগেৰা নাম থিয় নাম গুণমালা কীৰ্তনকে সকলোখিনি সাঙুৰি লৈ যেন ভগৱন্তৰ গুণানুকীৰ্তনৰ সমুদ্ৰ মন্থন হয় ইয়াতে আৰু এই সমুদ্ৰ মন্থনৰ যি অমৃত পাণ তাক এই ৰস পাণ কৰিবৰ কাৰণে একেবাৰে তিনিচুকীয়াৰ পৰা গোলাঘাটৰ পৰা মৰিগাঁৱৰ পৰা গোৱালপাৰাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে ভক্তসকল আহি সমবেত হয় আৰু তেওঁলোকে বৰ আনন্দ উৎসাহেৰে ইয়াতে থাকি এই অনুষ্ঠান উপভোগ কৰে শ্ৰী উত্তৰ বেদনা শংকৰদেৱ সত্ৰ মহাপুৰুষৰ অন্যতম সেৱক আতাপুৰুষ শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰতাৰ পদৰঞ্জিত সত্ৰ ইয়াৰ ইতিহাস আচলতে বহুত প্ৰাচীন কিন্তু মানুহে এতিয়াও ক'বই নোৱাৰে বা তেনেধৰণৰ ইয়াৰে তথ্য হিচাপে কিছু সাঁচিপাত পুথি আমাৰ লগত আছে প্ৰাচীন একদম 500 বছৰীয়া কিন্তু ইয়াতে কিছু আন্দোলনৰো আচলতে পৰিপ্ৰেক্ষিতত মানুহে কিছু ক্ষেত্ৰত বহুত হয়তো তথ্য পাতি হেৰুৱাই পেলাইছে ছাত্ৰ আন্দোলনেই কওক BTC আন্দোলনেই কওক এইবিলাকতো পৰিপ্ৰেক্ষিতত অকণমান কিন্তু তাৰ মাজেৰেও ৰাইজে খুব কষ্ট কৰি সংৰক্ষিত কৰি কিছু কিছু বস্তু ৰাখি আজিৰ তাৰিখলৈকে সত্ৰখন চলাই আহিছে ইয়াত নিত্য প্ৰসংগ হয় 14 প্ৰসংগ বুলি কয় সত্ৰৰ যি পৰম্পৰা সেয়া হয় ইয়াত ভাদৰ মাহ এমাহ পুৰা সম্পূৰ্ণ পালন কৰা হয় কাতি মাহৰ এমাহ ভাগৱতৰ পালন কৰা হয় তদুপৰি ভাদৰ মাহত যি আতাপুৰুষসকলৰ তিথি এনেকৈ দামোদৰদেৱৰ তিথিও আমি পালন কৰোঁ শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি আৰু গুৰু উৎসৱ মহাপুৰুষ শংকৰদেৱৰ জন্ম উৎসৱ অত্যন্ত উলহ মালহেৰে ইয়াত উদযাপন হয় মহাপুৰুষ মাধৱদেৱৰ জন্ম উৎসৱ ইয়াত পালন হয় তদুপৰি আজি 4 বছৰে হ'ল এই শ্ৰীমদ ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱ আমাৰ ইয়াত অতি উৎসৱপূৰ্ণভাৱে পালিত হৈ আহিছে আৰু সত্ৰৰ যি পৰম্পৰা আজি ইয়াত পৰম্পৰা হিচাপে আমাৰ ইয়াতে ধৰক দেউৰী পাঠক ভৰালী বা সত্ৰৰ যি ধৰণৰ পৰম্পৰা আছে সকলোখিনি ইয়াত আছে আৰু তেওঁলোকে নিৰ্দিষ্টভাৱে ৰাইজৰ সহযোগিতাত কামখিনি চলাই আহি আছে